নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ৰাংচালি সোণাৰীত মায়ামাৰা সমাজৰ উদ্যোগত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক স্মৰণ কৰি যি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে 27 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। আজি মই সেই আয়োজনস্থলীলৈ আহিছোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ। সেয়া তাত শ্ৰীমদ ভাগৱত পাঠ কৰি আছে। মই আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাম আৰু কাৰ্যকৰ্তাৰ পৰা মই কিছু বাইট ল'বলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব। তোমাক দেখি সাক্ষাৎ দূৰ ভৈল ভেদ মোৰ হেৰা ধ্যান অৰুণ চৰণ চেতবদ নাহি নলা গৈ ধাৰণা খ্যাতি গতি সাধিকে নষ্ট আকৌ একো বিঘিনি বাধেলো কত কৃষ্ণ শংকৰ গুৰু হৰি পাঠ আৰু যি ব্যাখ্যা যি অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছে সেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকে আমাক ৰাইজক অলপ জনাব। অনুষ্ঠান ভাগৱত আচলতে পাঠ কৰিব লাগে। ভাগৱত হ'ল মানে জীৱৰ তৰণৰ উপায়। গতিকে ভাগৱত বিশেষকৈ নতুন প্ৰজন্মখিনি ওলাই আহিব লাগে। ভাগৱতৰ পৰা বহুত দৰকাৰ ভাগৱতৰ এই তত্ত্বখিনি ল'ব লাগে। তেতিয়া মানে নৱপ্ৰজন্মখিনি আগবাঢ়ি যাব পাৰে, সুন্দৰভাৱে জীৱন পৰিচালিত হ'ব পাৰে। নিজৰ জীৱনটো গঢ়াওটো এটা ৰাস্তাটো লাগিব। গতিকে ভাগৱতৰ দ্বাৰা বহুত উপকৃত হ'ব পাৰে। আৰু ভাগৱতৰ মূল তত্ত্বটোৱে হ'ল জীৱৰ তৰণৰ উপায়। সকলো মানে সকলোখিনি ওলাই আহক নৱপ্ৰজন্ম আৰু ভাগৱতৰ ধৰ্ম লওক, ভাগৱতৰ জ্ঞানটো লওক, তত্ত্বখিনি লওক, তেতিয়া সুন্দৰভাৱে জীৱনটো অতিবাহিত কৰিব পাৰে। ধন্যবাদ, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে। ৰাংচালি সোণাৰীৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক স্মৰণ কৰি যি শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে, তাৰ বিষয়ে আপুনি কি ক'ব? কৃষ্ণ, সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলটোলৈ ভক্তিভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মায়ামাৰা সমাজৰ ৰাংচালি সোণাৰী উদ্যোগত শ্ৰীমদ ভাগৱত পাঠ দুদিনীয়া কাৰ্যসূচী আয়োজিত কৰিছোঁ। আচলতে ক'বলৈ গ'লে নৱপ্ৰজন্মৰ যিটো যুগ, বৈজ্ঞানিক যুগ, নৱপ্ৰজন্মৰ যিখিনি লোকসকল সেইখিনি বিপথে পৰিচালিত হৈছে। শ্ৰীমদ ভাগৱতৰ জৰিয়তে আমি তেখেতসকলক বিপথে পৰিচালিত হোৱাৰ পৰা বচাবৰ কাৰণে আমি প্ৰতিখন গাঁৱতে অসমৰ প্ৰতিখন গাঁৱতে প্ৰতিখন চুকতে শ্ৰীমদ ভাগৱতৰ এই ভাগৱত পাঠ কৰিব লাগে। গতিকে আমি ইয়াকে জনাওঁ যে সমূহ অসমবাসীয়ে ভাগৱত পাঠ আয়োজন কৰক আৰু নৱপ্ৰজন্মক এই ধৰ্মীয় দিশটোৰ প্ৰতি আকৰ্ষিত কৰক। ধন্যবাদ।